নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে আজি গম পাইছে যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। তো আসাম পুলিচৰ এডমিট কাৰ্ড দিয়া হৈছে যিবিলাক গ্ৰেড 4 আৰু চাফাই কৰ্মচাৰীৰ বাবে, ঠিক আছে, যিবিলাকে অলৰেডি এপ্লাই কৰিছিল 2024ত। গতিকে তেওঁলোকৰ পৰীক্ষা হ'বলৈ গৈ আছে 2025 অৰ্থাৎ এইটো বছৰে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে, ঠিক আছে। গতিকে তাৰ সম্পূৰ্ণ নটিচ আৰু এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰে তাৰ সম্পূৰ্ণ মই এতিয়া ধুনীয়াকৈ আপোনালোকক বুজাই দিম। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে আজি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চিধা কি কৰিব, assamcareer.com-ত যাব বা ডাইৰেক্ট মই লিংকটো দি দিম। আপুনি লিংকটোত ক্লিক কৰাৰ লগে লগে ডেছক্ৰিপশ্যনত আপোনালোকৰ এইটো পেজ খোলা যাব, ঠিক আছে, assamcareer.com-ৰ যিটো পেজটো। নহ'লে বাকী ডাইৰেক্ট লিংককেইটাও মই দি দিম এডমিটখন ডাউনলোড কৰিব পৰা। প্ৰথমতে কথাখিনি ভালদৰে আপোনালোকে গোটেইখিনি পঢ়ি চাব, এনেকৈ পঢ়ি চাব, ঠিক আছে। অলপ স্ক্ৰল কৰি ল'ব। তো নেম অফ ৰিক্ৰুটমেণ্ট এজেঞ্চি ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম, এখন মানে SLPRB যিটো বৰ্ড হয়, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড। গতিকে তাৰ আণ্ডাৰত এইটো পৰীক্ষা পতা হ'ব। কি পৰীক্ষা হ'ব? এটা হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ PST, আৰু আনটো হৈছে ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট TPT। গ্ৰেড 4 আৰু চাফাই কৰ্মচাৰীৰ বাবে এই দুটা পৰীক্ষা আৰম্ভ হ'ব, ঠিক আছে। কেতিয়া হ'ব? ডেট অফ এক্সাম 5 তাৰিখ 2025, ঠিক আছে। ক্ষমা কৰিব। তাৰপিছত তললৈ আহিব, ষ্টেটাছ অফ এডমিট কাৰ্ড ৰিলিজ হৈ গৈছে অলৰেডি। কেতিয়া ৰিলিজ হ'ল? 28 তাৰিখে ৰিলিজ হ'ল। মই ভিডিঅ'টো আপোনালোকৰ বাবে অলপ দেৰিকৈ আনিলোঁ, গতিকে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। কিবা যদি অসুবিধা থাকে এয়া হেল্পলাইন নম্বৰ দিয়া হৈছে, তাত কণ্টেক্ট কৰিব পাৰে আপোনালোকে, ঠিক আছে। এডমিট কাৰ্ড কোনটো কেতিয়া দিয়া হৈছে দিয়া হৈছে ধুনীয়াকৈ, ঠিক আছে। কনষ্টেবলৰ 18 তাৰিখে অলৰেডি দিলে, 18 নৱেম্বৰ। SI কাৰণে 23 তাৰিখে দিলে অলৰেডি। আৰু যিটো গ্ৰেড 4 আৰু চাফাই কৰ্মচাৰী এইবিলাকৰ কাৰণে কেতিয়া দিছে? 28 তাৰিখে। এতিয়া আহক তললৈ আহি থাকক। ইয়াতে ধুনীয়াকৈ লিংকবিলাক দিয়া আছে। যদি গ্ৰেড 4ৰ এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে ক্লিক হেয়াৰ অপশ্যনটো দেখিছেনে ৰাইট ছাইডত, তাত এনেকৈ ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ খোলা যাব। মই ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম, আপুনি তাত ক্লিক কৰাৰ লগে লগে এইটো পেজত আহিব পাৰিব, ঠিক আছে। তো ফাৰ্ষ্ট আপুনি ইয়াত কি ভৰাব লাগিব? ইয়াত আপোনাৰ নিজৰ ফোন নম্বৰটো, নহ'লে ইমেইল ID, নহ'লে এপ্লিকেশ্যন ID। যদি আপোনালোকৰ এপ্লিকেশ্যন IDটো মনত নাই তেন্তে ইমেইল ID বা ফোন নম্বৰ যিকোনো এটা দি আপুনি এডমিটখন ডাউনলোড কৰিব, ঠিক আছে। ওপৰটোত দিব, ওপৰত যিটো খালী বক্স তাত লিখিব আপোনালোকৰ ফোন নম্বৰ, নহ'লে ইমেইল ID, নহ'লে এপ্লিকেশ্যন IDটো, ঠিক আছে। আপোনালোকে এপ্লিকেশ্যন IDখন ক'ত পাব? এপ্লিকেশ্যন যিটো ID নম্বৰ, যিটো আপোনালোকে এপ্লিকেশ্যন যে এপ্লাই কৰোঁতে যে এটা নম্বৰ পাব তাতে লিখা থাকিব, ঠিক আছে, আপোনাৰ যিখন কাগজখন আছে। ওপৰত আপুনি সেইটো ভৰালে আৰু তলত ডেট অফ বাৰ্থটো ধুনীয়াকৈ ফিল আপ কৰি ইয়াৰ পৰা আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো ধুনীয়াকৈ ছিলেক্ট কৰিব। বোলে মোৰ ডেট অফ বাৰ্থ 98ৰ বোলে মাৰ্চৰ 11 তাৰিখে, তো এনেকৈ ছিলেক্ট কৰিব লাগিব, ঠিক আছে। 11 মাৰ্চ 1998, ঠিক আছে। ইয়াত আপোনালোকে নিজৰ ফোন নম্বৰটো যিকোনো এনেকৈ কৰি টাইপ কৰি দিব, নিজৰ ফোন নম্বৰটো, যিকোনো আপোনাৰ নিজৰ ফোন নম্বৰটো, ঠিক আছে। এই দুটা ধুনীয়াকৈ টাইপ কৰি যিটো লগ ইন অপশ্যন দেখিছে তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন শ্ব' হ'ব আৰু আপুনি ডাউনলোড অপশ্যনটো দেখিব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তাৰপিছত চাফাই কৰ্মচাৰী এডমিট কাৰ্ডবিলাক কেনেকৈ ডাউনলোড কৰিব আপোনালোকে? ঠিক একেদৰে ছেকেণ্ড অপশ্যনটোত আছে চাফাই কৰ্মচাৰী এডমিট কাৰ্ড, আৰু ৰাইট ছাইডত ক্লিক হেয়াৰ বুলি আছে, গতিকে তাত ক্লিক কৰি দিয়ক। ছেম প্ৰচেছ, ইয়াতো আপোনালোকে নিজৰ ফোন নম্বৰটো ওপৰত লিখি দিব আৰু তলত ডেট অফ বাৰ্থটো টাইপ কৰি লগ ইন কৰাৰ লগে লগে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, ঠিক আছে। তাৰপিছত গ্ৰেড 4 PST TPT এক্সাম নটিচখন, ইয়াৰ নটিচখন যদি আপোনালোকে চাব বিচাৰে তেন্তে ডাইৰেক্ট এনেকৈ আহিব, PDF ক্লিক কৰাৰ লগে লগে এনেকৈ গোটেই আপুনি নটিচখন চাব পাৰিব। কেতিয়া এক্সাম হ'ব? 5 তাৰিখে। তাত কি লিখি দি আছে? কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ ফৰ দ্য PST এণ্ড PAT এট দ্য ভেন্যু এণ্ড চেণ্টাৰ, ঠিক আছে। গতিকে 28 তাৰিখৰ পৰা এখন দিয়া হৈছে, গোটেই নটিচখন দিয়া হৈছে। তো আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। নটিচখনত কি আছে? 54টা পষ্ট আছে গ্ৰেড 4-ৰ, কুক 26, বাৰ্বাৰ 12টা আছে, ৱাটাৰ কেৰিয়াৰ 3, ধোবি 11টা। এই গোটেইখন আপুনি নটিচখন ভালদৰে পঢ়ি চাব পাৰিব, ঠিক আছে। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব বা চাব পাৰিব। আৰু যিবিলাকে নিজৰ এপ্লিকেশ্যন নম্বৰটো পাহৰি গ'ল তেওঁলোকৰ বাবেও ধুনীয়াকৈ ইয়াত এটা অপশ্যন দিয়া হৈছে, তাত ফৰগট এপ্লিকেশ্যন নম্বৰ বুলি দেখিছেনে, যিটো 4th নম্বৰ যিটো অপশ্যনটো, তাতে আপুনি ক্লিক হেয়াৰ দিব। ইয়াত চাওক, যদি আপোনালোকে নিজৰ এপ্লিকেশ্যন নম্বৰটো পাহৰি গ'ল
তেন্তে আপুনি কেনেকৈ আকৌ পাব নিজৰ এপ্লিকেশ্যন নম্বৰটো, তাৰ বাবে এইটো প্ৰচেছ। মই লিংকটো দি দিম, তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইটো পেজ পাই যাব। তাত আপুনি কি কৰিব, ৰিক্ৰুইটমেণ্ট ID, যদি সেইটো মনত নাই আপোনালোকে তেন্তে নিজৰ ফোন নম্বৰটো ইয়াত, মানে আপোনালোকে এপ্লাই কৰোঁতে যিটো ফোন নম্বৰ দিছিল সেই ফোন নম্বৰটো ইয়াত টাইপ কৰাৰ লগে লগে আপোনালোকে নিজৰ ফোন নম্বৰটো ইয়াত ধুনীয়াকৈ টাইপ কৰি দিব। তাৰপিছত ডেট অফ বাৰ্থটো শুদ্ধকৈ ধুনীয়াকৈ ইয়াত টাইপ কৰি দিব। তাৰপিছতে লগ ইন কৰাৰ লগে লগেই আপোনালোকে নিজৰ এটা মোবাইলত মেছেজ আহিব, তাত আপোনালোকে নিজৰ এপ্লিকেশ্যন আইডিটো পাই যাব। ঠিক আছে, গতিকে আজি আপোনালোকে ভিডিঅ'টোত ভালদৰে জানিলে যে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পৰা যাব, যি মানে আছাম পুলিচৰ বাবে। ঠিক আছে, গতিকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।